খুব ভয় লাগিছে, ভয় আৰু শংকাত মানে বুকুখন কঁপি উঠিছে। আজি প্ৰায় 20 বছৰ আগত ভাওনা গাইছিলোঁ আৰু আজিকালি আজিৰ ভাওনা বহুত ওপৰত ভাওনা সাধকসকল। মই ভাওনা বচন ভাগ যেতিয়াই দিছিলে তেতিয়াই আমাৰ তিলুকুৰা ছাৰক ফোন কৰিছোঁ, ছাৰ বোলে এনেকুৱা কথা। ছাৰে কৈছে ময়ো ভাও গাম, তুমি থাকিবা। মই এইমাত্ৰ শুনিবলৈ পালোঁ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান যেতিয়া বসুদেৱে তোমাৰ হাতত অৰ্পণ কৰিছোঁ, তুমি বোলে তাক বধ নকৰি উভতাই পঠালা। হয় কাৰণ প্ৰথম সন্তানৰ কৈছিল ৰাইজ আজি ওলাইছোঁ খনামুখ ৰাস মঞ্চত। আমাৰ খনামুখ ৰাস মঞ্চত আজি হীৰক জয়ন্তী অনুষ্ঠানৰ প্ৰথম দিন 13 তাৰিখৰ পৰা 17 তাৰিখলৈকে 5দিনীয়া অনুষ্ঠান আয়োজন কৰিছে। আৰু এতিয়া আমি আমাৰ এই বাচ্চা পাৰ্টিৰ লগত যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি বহুত ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব, ভিডিঅ'টো চাই থাকিব। আমি এতিয়া যাওঁ বলক। ৰাইজ আমি খনামুখ পালোহি আৰু এইখন প্ৰথমখন গেট। কি সুন্দৰকৈ গেটখন দিছে দেখিছেনে? 3খন গেট দিছে, হয় 3খন গেট দিছে ন? এখন ইপিনে আছে। অ'কে, তাৰপৰা এতিয়া আমি খোজকাঢ়ি আহিছিলোঁ আৰু আজি আপোনালোকক দেখাম কি সুন্দৰকৈ আমাৰ খনামুখত ৰাস উদযাপন কৰে। তাৰপিছত আজি এটা বিশেষ চৰিত্ৰ, যি দিহা সম্ৰাট কমলা গগৈদেৱে আজি নাৰদৰ ৰোলটো কৰিব। তো আজি মজা হ'ব ভিডিঅ'টো ব'লক আপোনালোকৰ। বন্ধুসকল, আমি এতিয়া ৰাস মঞ্চৰ দিশে সোমাই গ'লোঁ। এইখন প্ৰথমখন গেট ৰাস হয় না, ৰোমেণ্টিক এইটো ৰোমেণ্টিক এজন বিখ্যাত ইউটিউবাৰ আমাৰ খনামুখৰ। দি দিম অ'কে, ডেছক্ৰিপশ্যনত দি দিম, চাই ল'ব। আৰু এতিয়া প্ৰথম আপোনালোকক ভাল লগা আৰু আকৌ এটা প্ৰথম ভাল লগা দৃশ্যটো আমাৰ মানে খনামুখৰ উদযাপন সমিতিয়ে এই দশাৱতাৰ আমাৰ প্ৰথম তোৰণতে আমাৰ প্ৰতিষ্ঠা কৰিছে। এয়া মৎস্য আছে, তাৰপিছত এয়া হলিৰাম। অ'কে, তাৰপাছত আছে আমাৰ এয়া আছে বৰাহৰ মূৰ্তি, তাৰপিছত আছে এইপিনে কুৰ্ম, তাৰপিছত এয়া নৰসিংহ, তাৰপিছত এয়া হৈছে কি, এয়া শ্ৰীৰাম, তাৰপিছত এয়া হৈছে বুদ্ধ, আৰু এয়া হৈছে বামন অৱতাৰ, আৰু এয়া হৈছে পৰশুৰাম। তাৰপিছত এয়া লাষ্টত এইভাগি আছে কল্কি অৱতাৰ। তো বন্ধুসকল, কল্কি অৱতাৰ দেখি পানি মোৰ এটা কথালৈ মনত পৰিলে। আজি কিছুদিন পূৰ্বে মৰিগাঁৱৰ এগৰাকী যুৱতীৰ গাত কৃষ্ণ লম্ভিছিলে। সেই কৃষ্ণ লম্ভা ঘটনাটোৰ পৰা এই কল্কি অৱতাৰ ভাগ দেখি পানি মোৰ মনত পৰিলে যে কলিযুগত আকৌ কৃষ্ণ অৱতাৰ নহয়, কলিযুগত কল্কি অৱতাৰহে হ'ব। কলিৰ শেষত কল্কি অৱতাৰ লৈ দুষ্টসকলক দমন কৰিব আৰু শান্তসকলক পালন কৰিব। তো বন্ধুসকল, সেইকাৰণে কৈছোঁ মানে কলিযুগত আকৌ কেতিয়াও ভগৱান কৃষ্ণ অৱতাৰ নহয়। তো এয়া দেখিলে নহয়, ইমান সুন্দৰকৈ উদযাপন সমিতিখনে ইমান ধুনীয়াকৈ দশাৱতাৰ ভাগ প্ৰতিষ্ঠা কৰিলে। তো ব'লক আৰু আপোনালোকক ইণ্টাৰেষ্টিং দেখাই যাম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আমাৰ খনামুখ শংকৰদেৱ কৃষ্টিকলা কেন্দ্ৰ। আজি ইয়াতেই হীৰক জয়ন্তী অনুষ্ঠানৰ শুভাৰম্ভণি হৈছে। 13 তাৰিখৰ পৰা 17 তাৰিখলৈকে 5দিনীয়া কাৰ্যসূচী লৈছে। আৰু এই ভাগি হৈছে বাটচৰা ভাগি, নতুনকৈ বনাইছে আৰু কিমান সুন্দৰকৈ বনাইছে চাওকচোন। আজিয়ে এই বাটচৰা ভাগি উদ্বোধন কৰা হৈছিলে। ব'লক বন্ধু বান্ধৱীসকল, আজি আপোনালোকক আমাৰ ৰাস ভাগি কেনেকুৱা হয় দেখাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, এয়া প্ৰথম আমাৰ মা, মোৰ লগৰ বান্ধৱী এগৰাকীৰ মা হয়, লগ পাইছোঁ। আপুনি কেনেকুৱা লাগিছে আজি আমাৰ এই অনুষ্ঠান ভাগি আপুনি থাকিবলৈ পাই বা দৰ্শকসকলক বা ৰাইজসকলক সেৱা কৰিব পেলাই কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। ইমান এটা বৃহৎ অনুষ্ঠানৰ সেৱা সমিতিৰ সম্পাদিকাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আমাক। গতিকে এই অনুষ্ঠান ভাগিত থাকি ভাল লাগিছে। আমি দিনে নিশাই আজি এমাহৰ পৰা আমি কষ্ট কৰিছোঁ। গতিকে অনুষ্ঠান ভাগি এনেকুৱা সাফল্যমণ্ডিত হোৱা দেখি অতিশয় আনন্দিত হৈছোঁ। আৰু বাকী 4 দিনো এনেকেই পাৰ হৈ গ'লে আমি সুখী হ'ম। অ'কে, ঠিক আছে মা, ধন্যবাদ থাকিলে। তাৰপিছত এইগৰাকী মোৰ বান্ধৱী উপাসনা দত্ত, তাইক লগ পাইছোঁ। তই কি কামত ব্যস্ত হৈ আছ আজি মানে ইয়াত? মই বৰ্তমান আমাৰ যিখিনি বিষয়ববীয়া আছে আমাৰ কাৰ্যসূচী ভাগৰ, সেই বিষয়ববীয়াসকলৰ মই আই কাৰ্ডখিনি ইছ্যু কৰিছিলোঁ। আৰু আমাৰ অভিনয় শিল্পীসকল আছে, তেওঁলোককো মানে আমি এটা টিকটৰ ব্যৱস্থা কৰিছিলোঁ। সেইসকলে আমি এতিয়া বৰ্তমান মই দি আছোঁ। আৰু এতিয়া ইমান ডাঙৰ এটা তই কাৰ্যসূচী তই হাতত লৈ আছ, মানে ইমান ডাঙৰ দায়িত্বত আছ, এতিয়া আমাক কিবা এটা আপ্যায়নৰ কিবা এটা কৰিব লাগিব নহয়?
আপ্যায়ন কৰা হ'ব আৰু এইফালে সেৱা সমিতি আছে আপ্যায়নৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, আমি এতিয়া আহি পালোহি এই অস্থায়ী কাৰ্যালয়ত সোমাই আমি বিষয়ববীয়াসকলক অকণমান কথা সুধিবলৈ চাওঁ। আহকচোন বাৰু। ছাৰ কওকচোন, আজি এই অনুষ্ঠানভাগী আমাৰ হীৰক জয়ন্তী অনুষ্ঠানভাগী সাফল্যমণ্ডিত হ'বলৈ আপোনালোকে কেনেধৰণৰ কাৰ্যসূচী হাতত লৈছে? আজিতো আৰু আপোনালোকেতো আমাৰ দেখা পাইছে কেনেকুৱা ধৰণৰ বতৰৰ যি আচলতে প্ৰতিকূল যি অৱস্থা হৈছে, আমাৰ মনটো আচলতে ভাল লগা নাই বুলি ক'ব পাৰিব। তথাপিতো আমি ভাবিছোঁ, আশা কৰিছোঁ ৰাইজ নিশ্চয় অলপ পাছতে ৰাইজৰ ইয়াতে আচলতে সমাগম হ'ব বুলি আমি আচলতে আশা ৰাখিছোঁ। আৰু আমাৰ উদযাপন সমিতি, স্থায়ী সমিতিয়ে হওক, আমাৰ উদযাপন সমিতিয়ে হওক, বাকী আমাৰ যিবিলাক উপ সমিতি হওক, আমাৰ আটাইখিনি আচলতে যথেষ্ট কষ্ট কৰি আছে আজি আমাৰ প্ৰায় 2-3 মাহৰ আগৰ পৰাই। গতিকেলৈ আমি আমাৰ এই সমিতি আমি যিমান পাৰোঁ আমাৰ ৰাইজক আদৰ শুশ্ৰূষা কৰি পেলাই আমি যাতে কাৰো কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমাৰ যাতে এই যি আমাৰ 5 দিনীয়া কাৰ্যসূচী হৈছে, আমি এই 5 দিনীয়া কাৰ্যসূচী যাতে আমি সফলভাৱে যাতে আমি ৰূপায়ণ কৰিব পাৰোঁ, আমি তাৰ বাবে সকলোৱে আচলতে আশা ৰাখিছোঁ। আৰু যি ধৰণে আচলতে আমি প্ৰচেষ্টা চলাব লাগে আচলতে সেই ধৰণে আমি প্ৰচেষ্টাও চলাই আছোঁ। আৰু বৰ্তমান ৰাইজৰ এতিয়ালৈকে কেনেদৰে সমাদৰ লাভ কৰিছে আপোনালোকে? ৰাইজৰ আচলতে আমি বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি য'তেই গৈছোঁ আচলতে ৰাইজে যি ধৰণে আমাৰ বৃহৎ আচলতে যিটো আমাৰ অঞ্চলৰ যিটো বৃহৎ অনুষ্ঠান, এই অনুষ্ঠানৰ প্ৰতি যিখিনি তেওঁলোকৰ দায়িত্বৰ কৰ্তব্যবোধ আমি দেখা পাইছোঁ, এইখিনি দেখি আচলতে আমি সঁচাই উৎসাহিত হৈ পৰিছোঁ। কিন্তু অৱশ্যে ৰাইজৰ আজি যি আচলতে বতৰৰ কথাটো আমি ইতিমধ্যে আপোনালোকক কৈছোঁৱেই, বতৰৰ যি আচলতে আমাৰ প্ৰতিকূল অৱস্থা, এইটো কাৰণে কিছু অসুবিধা হৈছে। আমি আচলতে আশা ৰাখিছোঁ কালিৰ পৰা নিশ্চয় বতৰ ভাল হ'ব আৰু কালিৰ পৰা নিশ্চয় আমাৰ এই 4 দিনীয়া কাৰ্যসূচীত আমাৰ ৰাইজৰ নিশ্চয় তাত উপস্থিতি নিশ্চয় আমি বহুতে ভাল পাম বুলি ভাবিছোঁ। ৰাইজৰ উপস্থিতি বা আমাৰ যি সঁহাৰি, তেওঁলোকৰ উৎসাহ আমি পাম বুলি আশা ৰাখিছোঁ। ছাৰ, আৰু এটা কওকচোন কথা এটা, মানে এই হীৰক জয়ন্তী ভাগী এইভাগী ইমান মহান অনুষ্ঠান, ইয়াততো এই মহান অনুষ্ঠানভাগী উদযাপন কৰিবলৈ যাওঁতে মানে বহুতখিনি কষ্টৰ প্ৰয়োজন হয় ন, বহুতখিনি কষ্ট হয়। আৰু এতিয়া মানে ধৰি লওক এই এনেদৰে আৰক্ষী হওক বা নিৰাপত্তাৰক্ষী এনেদৰে কেনেধৰণৰ আপোনালোকে সা সুবিধা কৰিছে? হয়, আমি আচলতে ইয়াৰ কোনো যাতে অসুবিধা নহয়, ইয়াৰ যাতে কোনো ধৰণৰ শান্তি শৃংখলা যাতে আমাৰ কোনো ধৰণৰ বিঘ্নিত নহয়, আমি যাতে আমাৰ অনুষ্ঠানভাগী আমাৰ 5 দিনীয়া যি আমাৰ কাৰ্যসূচী যাতে আমি সুচাৰুৰূপে যাতে সম্পন্ন কৰিব পাৰি, আমি তাৰ বাবে আমি যিটো আমাৰ নিৰাপত্তাৰ দিশটোৰ কাৰণে আমি যথেষ্ট আমি গুৰুত্ব দিছোঁ। ঠিক আছে ছাৰ, বহুত ধন্যবাদ থাকিলে, আপুনি ইমান সুন্দৰকৈ কথাখিনি ক'লে। আমাৰ এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত হওক। বন্ধু বান্ধৱীসকল, চাওকচোন বাৰু ইয়াত কি সুন্দৰকৈ ধৰ্মধ্বজাসমূহ উত্তোলন কৰি থোৱা আছে। এইবাৰ হীৰক জয়ন্তীৰ বাবে বিশেষভাৱে ধৰ্মধ্বজা উত্তোলন কৰা আছে। ৰাতিপুৱাতে উত্তোলন কৰি কি সুন্দৰ লাগিছে চাওকচোন বাৰু। আৰু ইয়ালৈ আহিলে মনটো এনেই কিবা এটা ভাল লাগি যায়, এক আধ্যাত্মিকতাৰ ভাৱে মনটো ভৰাই তোলে। তো বন্ধু বান্ধৱীসকল, আমাৰ এইবাৰ শংকৰদেৱ কলাকৃষ্টি কেন্দ্ৰত হীৰক জয়ন্তী উদযাপন কৰা হৈছে। আৰু এয়া ধৰ্মধ্বজা আপোনালোকক দেখালোঁ, 70 ভাগ নহয় জানো, 71 ভাগী ধৰ্মধ্বজা ইয়াত উত্তোলন কৰা হ'ল। আৰু এই আমাৰ দাদাসকলক সুধোঁ, ইয়াৰ বিষয়ববীয়া, তেওঁলোকক সুধোঁ যে এই ধৰ্মধ্বজাৰ উদ্দেশ্যটো কি, ধৰ্মধ্বজাৰ মহত্বটো কি, দাদা কওকচোন। আচলতে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 71খন আচলতে আমাৰ ৰাগভাগীয়ে 70 সংখ্যক বৰ্ষত ভৰি দিছে। ইয়াতে মূল যি ভাগী আছে সেই ভাগী মিলাই 71 হৈছে। আৰু বাকী দিনতে আমাৰ ফ্লেগ হোষ্টিং হৈ গৈছে। আমাৰ ইয়াৰ মহত্ব সম্পৰ্কে মোৰ দাদা আছে, লগতে লুকুদাই অকণমান কৈ দিব। ধন্যবাদ। আপোনালোকে ইতিমধ্যে গম পাইছে, আমি খনামুখ আঞ্চলিক শ্ৰী শংকৰদেৱ কৃষ্টি কলা কেন্দ্ৰই এইবাৰ হীৰক জয়ন্তী অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমাৰ 70 বছৰত খনামুখ ৰাস উৎসৱভাগী আমি 70 বছৰত এইবাৰ ভৰি দিছে। আমি হীৰক জয়ন্তী 70 বৰ্ষত আমি হীৰক জয়ন্তী হিচাপে ৰাগভাবি আমি উদযাপন কৰিছোঁ। আমাৰ দিনৰ কাৰ্যসূচীত আমাৰ গোটেইখিনি পতাকা তোলনৰ পৰা তোৰণ উন্মোচনৰ পৰা গোটেই কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। আমাৰ এতিয়া ৰাতিলৈ নন্দ দুলালৰ শিশুলীলা ৰাস আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। ৰাইজৰ গোটেই উপস্থিতি আমি পাইছোঁ। ধন্যবাদ থাকিলে দাদা, আমাৰ এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত হওক। ধন্যবাদ। তো মানে আমাৰ খনামুখৰ ৰাস যেতিয়াই মানে পতা হয়, হীৰক জয়ন্তী বুলিয়ে নহয়, আমাৰ খনামুখত ৰাস যেতিয়াই উদযাপন কৰা হয়, বহুত মানুহৰ সমাগম দেখিবলৈ পোৱা যায়, বহুত ৰাইজে আঁকোৱালি লয়। সেইকাৰণে আমাৰ এয়া প্ৰজেক্টাৰৰ ব্যৱস্থা কৰিছে, মানে অকণমান এডভান্স টেকনিকৰ ব্যৱস্থা কৰে, প্ৰত্যেক বছৰে কৰে আমাৰ ইয়াত। আৰু এইবাৰ কিন্তু বহুত বিশেষ হ'ব, এই যিখন ফিল্ড দেখিছে এই ফিল্ডতো মানুহৰ
বহুত ভিৰ দেখিবলৈ পোৱা যাব আৰু কিছু সময়ৰ পাছত আৰু গাড়ী গুড়া ইয়াত গোটেই ভৰ্তি হৈ যাব। বন্ধু বান্ধৱীসকল, আমি এতিয়া আহি পালোহি গ্ৰীণ ৰুম পালোহি, য'ত ভাৱৰীয়াসকলে পেইণ্ট কৰি আছে আৰু আমি এজন বিশেষ ভাৱৰীয়াক লগ কৰি দিবলৈ বিচাৰিছোঁ, যিজন দিহা সম্ৰাট কমলা গগৈদেৱ, তেওঁক আমি লগ কৰি দিবলৈ লৈছোঁ। হ'ব তো ছাৰ, আপোনাক বহুত বহুত শুভেচ্ছা থাকিল। আপুনি দিহা সম্ৰাট কমলা গগৈদেৱ, আপোনাক কোনো চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই, আপোনাৰ নামেই যাৰ পৰিচয়। কওকচোন বাৰু আজি আপোনাৰ অনুভৱটো কি, কেনেকুৱা কওক, কেনেদৰে এয়া কৰিব বিচাৰিছে? প্ৰথম কথা হ'ল খুব ভয় লাগিছে, ভয় আৰু শংকাত মানে বুকুখন কঁপি উঠিছে। আজি প্ৰায় 20 বছৰ আগত ভাওনা গাইছিলোঁ আৰু আজিৰ ভাওনা বহুত ওপৰত, ভাওনাৰ সাধকসকল। মই ভাওনা বচনভাগ যেতিয়াই দিছিলে তেতিয়াই মই তিলুবুঢ়া ছাৰক ফোন কৰিছোঁ, ছাৰ বোলো এনেকুৱাটো কথা। ছাৰে কৈছে ময়ো ভাও গাম, তুমি থাকিবা। তাৰপিছত আমাৰ ভাওনাৰ নাৰদৰ জনপ্ৰিয় শিল্পী আমাৰ নৱজ্যোতি কলিতাক মই ফোন কৰিছোঁ যে এনেকুৱাটো কথা, এই দাদা বোলে বৰ ভাল হ'ব। মই বোলো তুমি থাকিব লাগিব। গতিকে এতিয়া সেই কি ক'ম আৰু, মানে ভগৱানেহে জানে। গতিকে নৱজ্যোতি কলিতা আহি পালেহি, পাই পিনি মই বোলো তেওঁ সজাই মেলি দিব লাগিব, সজাই মেলি দিছে। এতিয়াও পাছৰখিনি আৰু ফলাফল ফলদাতা বিভুৰ হাতত। ঠিক আছে ছাৰ, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। আৰু আপুনি এজন দিহা নামৰ সাধক আৰু তাতে এই সাংস্কৃতিক জগতখনৰ আপুনি এজন সাধক হয়। আপুনি চব ক্ষেত্ৰতে আপুনি আপোনাৰ 100% দিয়ে আৰু আপুনি 100% দিয়ে আজিও কৰিব বুলি আমি আশা থাকিলে আৰু বহুত ভাল হ'ব। শুভেচ্ছা থাকিল। ঠিক আছে। তাৰপিছত আৰু এজন নাৰদৰ যাৰ নামেই পৰিচয়, যাৰ নাম নৱজ্যোতি কলিতা, তেওঁ এজন অসম শ্ৰেষ্ঠ নাৰদ, তেওঁক লগ পাইছোঁ। কওকচোন বাৰু আপোনাৰ কেনেকুৱা লাগিছে আজি? আপুনি নাৰদ, কিন্তু এতিয়া কমলা গগৈদেৱক আপুনি সজাই দিছে, আৰু আপোনাৰ অনুভৱখিনি কওকচোন। অনুভৱটো খুব ভাল লাগিছে আৰু নাটটো কৰি থাকোঁ, কিন্তু এইডোখৰ মোৰ নিজৰ জেগা, প্ৰিয় জেগা, এইডোখৰ জেগাৰ পৰাই মই ওলোৱা, গতিকে ভাল লাগিছে। আৰু বিশেষকৈ মই কমলাদা আমি একেলগে নামহে গাইছোঁ, কিন্তু আজিলৈকে শুনিছিলোঁ কমলাদাৰ আগত বোলে নাট কৰিছে। তুমি ক'ব গ'লে 20 বছৰ আগত কৰিছে, 20 বছৰ তেতিয়াও আমি সৰুৱে আছিলোঁ। গতিকে আজি পাই ভাল লাগিছে আৰু নিজে উলিয়াবলৈ পাই আৰু মনটো আৰু ভাল লাগিছে। ঠিক আছে। তো বৰ্তা, কওকচোন বাৰু আপোনাৰ অনুভৱটো কেনেকুৱা কওক আজি আমাৰ খনামখোলা আহি? অনুভৱটো খুবেই সুন্দৰ। এখন নতুন সমাজ, নতুন সংস্কৃতিৰ পথাৰ পাইছোঁ। এইবিলাকতে আমি ঘূৰি ফুৰোঁ আৰু আজি ৰাইজৰ মৰমৰ আশীষ বিচাৰি পেলাই আমি খনামখোলা আহিছোঁ। এটা উগ্ৰখনৰ চৰিত্ৰত মই অভিনয় কৰিম। নতুন নতুন শিল্পীক পাইছোঁ, নতুন নতুন সংস্কৃতিবান ৰাইজক পাইছোঁ। যথেষ্ট মই উৎফুল্লিত। আৰু এই আমাৰ খনামুখলৈ আহি আপোনাৰ অনুভৱটো আপুনি ক'লে, আৰু আমাৰ খনামুখৰ যিটো সাংস্কৃতিৰ কঠীয়াতলী বুলি কয় নহয় জানো, আমাৰ এই খনামুখখন সাংস্কৃতিক কঠীয়াতলী, ইয়াৰ পৰাই বহুত বহুত ভাল শিল্পীৰ জন্ম হৈছে আৰু বহুত ওলাই গৈছে আমাৰ অসমৰ চাৰিওদিশে বিয়পি আছে নহয় জানো। এয়া এতিয়া আমাৰ কমলা গগৈদেৱেই হওক বা আমাৰ নৱজ্যোতি কলিতাদেৱেই হওক নহয় জানো। তেওঁলোকৰ বিষয়ে আপুনি নিশ্চিতভাৱে আমাৰ অসমৰ লোক সংস্কৃতিৰ পথাৰখনৰ এটা সাৰুৱা জেগা হ'ল খনামুখ ভগামুখ অঞ্চল। এই অঞ্চলতে কলামণি সন্দিকৈ, ডিম্বেশ্বৰ, লাহন ডাঙৰীয়া পৰা আৰম্ভ কৰি পেলাই এতিয়া নৱপ্ৰজন্মৰ হিয়াৰ আমৰ্থ দিহা নামৰ শিল্পী কমলা গগৈ নাৰদ চৰিত্ৰ ৰূপায়ণ কৰি অসমৰ চাৰিওফালে জনপ্ৰিয়তা অৰ্জন কৰা নৱজ্যোতি কলিতা, এই সকলোখিনিক লৈ পেলাই এটা অতি সাৰুৱা অঞ্চল সাংস্কৃতিকভাৱে। প্ৰধানকৈ লোক সংস্কৃতিৰ পথাৰখনত খনামুখ আৰু ভগামুখৰ অৱদান যথেষ্ট বেছি। এইসকল লোকক লৈ পেলাই আমি অসমে লোক সংস্কৃতিৰ পথাৰখনৰ আৰু যথেষ্ট আশা কৰিব পাৰোঁ। ঠিক আছে, আপোনালৈও বহুত বহুত ধন্যবাদ থাকিলে, শুভেচ্ছা থাকিলে। আজি আপুনিও যাতে 100% দি ভাল কৰিব। ধন্যবাদ। তো এতিয়া আমাৰ মৰমৰ আমাৰ ভণ্টি কেইজনমানক লগ পাইছোঁ, তেহেঁতি আজি গোপী কৰিছে নহয় জানো? তোমালোকে গোপী কৰিছা? ঠিক আছে, আজি তোমালোকৰ কেনেকুৱা অনুভৱ হৈছে? আগতে লৈছিলা নে তোমালোকে? আগতে লৈছিলোঁ, খালি মানে কৃষ্ণ লৈছিলোঁ। এবাৰ ফাৰ্ষ্ট গোপী গাইছোঁ, বহুত ভাল লাগিছে, বহুত ভাল অনুভৱ হৈছে। ঠিক আছে, তোমালোকক বহুত ধুনীয়া লাগিছে। এই লাষ্ট কৰি আছে, তোমাৰ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, বহুত ভাল লাগিছে। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম হৈছে স্নিগ্ধা গগৈ। স্নিগ্ধা গগৈ, তেতিয়া মোক ভিডিঅ'টো চাবা আজি, কাইলৈ দিম। চাই নেকি? আছে কৰি দিবা। ঠিক আছে, ভাল লাগিল। তো ৰাইজ, আমি এতিয়া আহি মঞ্চৰ ভিতৰত পালোহি। মঞ্চৰ ভিতৰত এতিয়াই মানুহৰ ভিৰ দেখিছেনে? বৰ্তমান 8টা বাজিছে, 8টা বজাতে মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে, ইমান ভিৰ দেখিবলৈ পোৱা গৈছে। কিন্তু ৰাস আৰম্ভ হ'ব 10টা বা 11টা বজাতহে আৰম্ভ হ'ব। আৰু আজি প্ৰথমটো দিন, সেইকাৰণে অলপ টাইম লাগিব, উদ্বোধন কৰোঁতে বা কিবা অলপ টাইম লাগিব। হ'লেও এতিয়াই মানুহৰ ভিৰ দেখিছেনে? তাৰপিছত আৰু অলপ পাছত মানুহে ইয়াত নধৰা হৈ যাব। তাৰপৰা আকৌ মোৰ একজনী সৰু ছাবস্ক্ৰাইবাৰ দেই, একজনী বহুত ভাল মোৰ মৰমৰ ভণ্টি। ঐ হাঁহি আছ কেলে? কিবা এটা কৈ দে।
তই এটা গোপী লৈছ নেকি? লৈছোঁ। গোপী লৈছে বোলে, কাইলৈ মহাৰাসত এডক দেখিবলৈ পাব। মই এইটোকে ফ'কাছ কৰিম আকৌ বেছিকৈ। তো তাৰ পৰা মানে আমাৰ এইজন খোলাঘাটি বুলিয়ে কৈছে, একো নাই দে। আমাৰ হেৰিকে লগ পাইছোঁ ভাইটিক। আৰু এনেদৰে আৰু লগ পালে আৰু ভাল লাগে। এজনী মোৰ বা হয়, মোক বহুত মৰম কৰে তাই, আৰু তাইও আহিছে। আজি তই মোক কিবা এটা খুৱাব লাগিব। কিবা এটা খোৱা দৰ্শকসকলক। তই গতিকে দৰ্শকসকলক যথেষ্টখিনি দৰ্শক হৈছে, আহি ভাল লাগিছে। এইখন আমাৰ পুৰণা ৰাস মঞ্চ, জন্মৰ পৰা এইখনেই আমি চাই আছোঁ। সেইটো কাৰণে ৰাসৰ কাৰণে ছুটি লৈ আহিছোঁ আৰু ইয়াত শনিবাৰে আহি পাই এতিয়া ৰাসৰ কাৰণে চাম বুলি আহিছোঁ আৰু সাজু হয়। দেখিছেনে, আমাৰ এই খনামুখৰ ৰাসভাগী বহুত বেছি মানে ভাল হয়। তাই এতিয়া গুৱাহাটীত আছিলে, গুৱাহাটীত থাকি তাই কৰ্মত ব্যস্ত হৈ আছিলে, তথাপিতো তাই ছুটি লৈ আহিছে। ইমানেই ভাল লাগিব ৰাস, নহয় জানো? অ'কে, ঠিক আছে দে। হেল্ল', প্ৰিয় দৰ্শকসকল, এয়া এনেদৰে ৰাসৰ নাট ভাগি অস্থায়ী নামঘৰৰ পৰা আদৰি অনা হৈছে। আৰু এয়া ৰাগভাগীৰ আৰম্ভণিৰ পূৰ্বে ভাৱৰীয়াসকলৰ নেম কাষ্টিং কৰা হৈছে। আজি এই ৰাগভাগীৰ মূল আকৰ্ষণৰ এজন হৈছে বেহাৰবাৰীৰ সৰখ্যাত সূৰ্য শইকীয়া, তাৰ লগতে PK কমেডি খ্যাত নয়নজ্যোতি বৰা। আজিৰ কংস চৰিত্ৰত অভিনয় কৰিব অসমৰ শ্ৰেষ্ঠ কংস লাটুমণি শইকীয়াই। প্ৰিয় দৰ্শকসকল, ইয়াৰ পাছতেই ৰাগভাগী আৰম্ভ হ'ল। প্ৰত্যেকজন কলা কৌশলীয়ে ইমান সুন্দৰ অভিনয়েৰে ৰাগভাগী আগবঢ়াই নিছে। আৰু এয়া দিহা সম্ৰাট কমলা গগৈদেৱৰ এটি সুন্দৰ দৃশ্য আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। মই এইমাত্ৰ শুনিবলৈ পালোঁ দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। যেতিয়া বসুদেৱে তোমাৰ হাতত অৰ্পণ কৰিছোঁ, তুমি বোলে তাক বধ নকৰি উভতাই পঠালা। কাৰণ প্ৰথম সন্তানৰ আৰম্ভণি কৈছিল অষ্টম সন্তানে ভাবিছিলো তুমি ৰাজনীতিত এজন পৰিপক্ক সতুৰ বুলি। নাই নহয়, তুমি ৰাজনীতিত একেবাৰে এজন সামান্য বালক। নহ'লে হাততে পাই কোনোবাই প্ৰাণভূমি উভতাই আপুনি কি ক'ব বিচাৰিছে? মই বুজিব পৰা নাই। প্ৰথমৰ পৰা গণনা কৰিছা, প্ৰথম দ্বিতীয় তৃতীয় ক্ৰমে ক্ৰমে আহি অষ্টমতে আকৌ যদি তুমি চোৱা অষ্টমৰ পৰা সপ্তম এনেদৰে যদি ক্ৰম ইয়াত প্ৰথম দেৱতাৰ চক্ৰান্ত।
আৰু যত দেখিছা তুমি যাদৱ সকল নন্দকে আদি কৰি যত দেখিছা তুমি গোৱাল সকল সকলোখিনি দেৱতাৰে আৰু প্ৰতিজনে ভাবি আছে চিন্তি আছে একমাত্ৰ অংগৰে অংগ আমি এতিয়া বিদায় ভুল হে অংশ দুৰাচা নিৰ্দোষী বন্ধুসকল আহিলোঁ ৰাস চাই আহিলোঁ এতিয়া ঘৰ পালোহি বহুত ভাল লাগিলে ৰাস ভাগি যিজন কংস আছিলে তেওঁ অসমৰ শ্ৰেষ্ঠ কংস তেওঁ হৈছে লাটুমণি বহুত ভাল অভিনয় কৰিছে বহুত ভাল হৈছে বহুত উন্নত মানৰ অভিনয় কৰিছে তেওঁ আৰু তেওঁ বুলিয়ে নহয় প্ৰতিজন কলা কৌশলী ইমান সুন্দৰ অভিনয় কৰিছে তাতে আমাৰ দিহা সম্ৰাট কমলা গগৈদেৱ তাৰপাছত বেহাবাৰীৰ সৰখ্যাত যিজন অভিনেতা আৰু পানী বোলা যিজন অভিনেতা বহুত সুন্দৰ অভিনয় কৰিছে প্ৰত্যেকজন কলা কৌশলী ইমান সুন্দৰ অভিনয় কৰিছে বহুত ভাল লাগিলে তাৰপিছত আৰু এতিয়া বাজিছে 2টা বাজিছে এতিয়া মানে নন্দালয়ত কৃষ্ণক উমলাইছে হেমাকে সেইকাৰণে মই গুচি আহিলোঁ আৰু মানে 5 দিন থকা নাই জানো 5 দিনত প্ৰত্যেক দিনাই যাব লাগিব প্ৰত্যেক দিনাই টোপনি ক্ষতি হ'ব সেইকাৰণে আজি প্ৰথম দিনটোত এতিয়া 2টা বজাতে আহিলোঁ আৰু কাইলৈৰ পৰা বাৰু ৰেগুলাৰ এই লাষ্টলৈকে থাকিবলৈ চেষ্টা কৰিম তাকে ভাবিছোঁ এতিয়া ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু আন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিলে এই ৰাসৰ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম বাৰু ভিডিঅ'বোৰ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়াহে মোৰ ভিডিঅ'বোৰ পাই থাকিব ন আজিলৈ বিদায় মাতিছোঁ